মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যেটো ম্যাথমেটিক্সৰ দ্বিতীয় নম্বৰ চেপ্টাৰ আছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ সেই চেপ্টাৰৰ পৰা মই দুটা প্ৰশ্ন লৈছো আৰু সেই প্ৰশ্ন দুটা হৈছে তুমি x আৰু y ৰ কাৰণে সমাধান কৰিব লাগে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতেও কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন মই আলোচনা কৰিছিলো ফেক্টৰাইজেচনৰ ওপৰত এটা ভিডিও বনাইছো যদি তোমালোকে ভিডিও চোৱা নাই তোমালোকে ভিডিও চাই লবা তোমালোকৰ আহিবলৈকে মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় একেবাৰে সিম্পল ভাষাত আমি এটো বুজিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা আৰু তোমালোকৰ যদি এনেকুৱা ধৰণৰ কোনো সিঙ্গল প্ৰশ্ন থাকে যে স্যাৰ মই এখিনি পাৰ্ট বুজি পোৱা নাই তেতিয়াহলে তোমালোকে কমেন্ট কৰি নিশ্চিতভাৱে জনাবা মই তোমালোকৰ কাৰণে হেখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম চোৱা এই যেটো ইকুৱেশন আছে সব যেহেতু এটো তোমাৰ ৰৈখিক সমীকৰণৰ লগত জড়িত হয় প্ৰথমতে তুমি লক্ষ্য কৰা যেটো 1 নম্বৰ আছে হেতু দি আছে 2/√x + 3/√y = 2 আৰু 4/√x - 9/√y = -1 এতিয়া তুমি এটো সমাধান কৰিবলৈ হলে এট ফার্স্ট টাইম তুমি কি কৰিব লাগিব এটো তুমি ৰৈখিক সমীকৰণলৈ কনভাৰ্ট কৰিব লাগিব আৰু ৰৈখিক সমীকৰণত তুমি কেনেকৈ কনভাৰ্ট কৰিবা এটো চোৱা তোমাৰ এই 1 নম্বৰটো চোৱা 1 নম্বৰ ইকুৱেশন যেটো আছে হেতু আমি সাম প্ৰথমতে ইয়াতে যেটো আছে এই যেটো টার্ম আছে সেই টার্মটো আমি কি লিখিব পাৰিম 2 * 1/√x আমি লিখিব পাৰি হয়নে প্লাস এটো আমি কি লিখিব পাৰি 3 * 1/√r কি লিখিব পাৰি y = কি হ'ব 2 হ'ব সিমিলার এটো আমি কি লিখিব পাৰি এটো চাও 4 * 1/√x আমি লিখিব পাৰি মাইনাস এটো লিখিব পাৰি 9 * 1/√y -1 কি হ'ব -1 হ'ব এটা চাও এটো 1/√x 1/√y 1/√x আৰু ইফালে আছে 1/√y তাৰ মানে তোমাৰ এই দুটাৰ ক্ষেত্ৰত কিন্তু তোমাৰ 1/√x কমন আছে আৰু √1/y কমন আছে হয়নে 1/√y কমন আছে তো সেই কাৰণে আমি ইয়াতে কি কৰিম ধৰি লম ঠিক আছে তো ধৰি ল হল যে 1/√x = p আৰু 1/√y = কি ধৰিছো আমি q এটো চোৱা 1/x টো আমি p ধৰিছো 1/√y টো আমি কি বুলি ধৰিছো q বুলি ধৰিছো একেবাৰে টান নহয় বহুত ইজি হয় তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা তুমি যদি এই প্ৰশ্ন দুটাৰ প্ৰতি মৰম দেখাব পাৰা তুমি পৰীক্ষাত আৰামছে 3 নম্বৰ এটা পাবা কাৰণ প্ৰিবোৰ্ড এক্সামিনেশনত এনেকুৱা ধৰণৰ সমাধান কৰিবলৈ আহিছে তো তাতে 3 নম্বৰ আছে ঠিক আছে বাৰু এটা চোৱা তোমাৰ এই সমীকৰণটো আমি কি হ'ব তো देयरफॉर তো সমীকৰণটো তোমাৰ কি হ'ব সমীকৰণটো হ'ব কি হ'ব আমি এটো যদি লিখো চাই 2 * 1/√x আছে মানে 1/√x অর্থাৎ আমি কি বহাম p বহাম অর্থাৎ এটো হ'ব কি 2p হয়নে প্লাস এটো তোমাৰ 3 * 1/√y আছে 1/√y মানে হৈছে কিউব মানে এটো হ'ব তোমাৰ কি 3 কিউব = কি হ'ব 2 হ'ব সিমিলারলি এটো কি হ'ব স্যার এটো 1 নাম্বার দিয়া এটো কি হ'ব তোমাৰ এটো হ'ব তোমাৰ 4p - 9 কিউব -9 কি হ'ব কিউব = কি হ'ব -1 এটো দিয়া 2 নাম্বার এতিয়া চোৱা ইয়াৰ পৰা তুমি p ৰ ভ্যালু আৰু q ৰ ভ্যালু উলোৱাৰ কাৰণে তুমি যিকোনো মেথড এপ্লাই কৰিব পাৰা তোমালোকৰ বুকত থকা যিকোনো মেথড এপ্লাই কৰা হেতু তোমাৰ প্ৰতিস্থাপনে হ'ব পাৰে অপনয়ন পদ্ধতি হ'ব পাৰে বা বজ্ৰগুণন পদ্ধতি হ'ব পাৰে তোমালোকে নিশ্চিতভাৱে শিকিছা পদ্ধতি তিনিওটা তো মোৰ তাৰ মানে অপনয়ন পদ্ধতিটো মই বেছি প্ৰিফাৰ কৰো সেই কাৰণে মই অপনয়ন পদ্ধতিয়াতে মই এপ্লাই কৰিম ঠিক আছে তোমালোকৰ যদি প্ৰতিস্থাপন ভাল লাগে তুমি প্ৰতিস্থাপন এপ্লাই কৰিবা কোনো ধৰণৰ বাধকতা নাই তো চোৱা যদি ইয়াৰ পৰা আমি কি কৰিব লাগে অপনয়ন পদ্ধতি যদি আমি এপ্লাই কৰো অপনয়ন পদ্ধতিৰ এটা সুবিধা আছে কি জানা তোমাৰ এটা টার্ম ক্যান্সেল হয় তো এটা টার্ম যদি ক্যান্সেল হৈ যায় না তো ক্যালকুলেশন খিনি শর্ট হৈ আহে বুজি পাইছা না সেই কাৰণে অপনয়ন পদ্ধতিটো মই প্ৰিফাৰ কৰো এতে চোৱা তোমাৰ এটো আছে 2p এতে আছে 4p যেহেতু তোমাৰ অপনয়ন পদ্ধতিতে কি কৰা হয় এটা ইকুয়েশনৰ পৰা আন এটা ইকুয়েশন মাইনাস কৰা হয় সেই কাৰণে তোমাৰ যিকোনো এটা টার্ম তুমি সেম কৰিব লাগিব ঠিক আছে তেনে তোমাৰ 2p আছে এটা আছে 4p তো এটো আমি 4p বনাম এটো 4p বনাম নাইবা ইয়াতে আছে তোমাৰ 9q ইয়াতে আছে 3q গতিকে তুমি এই 3q টো 9q বনোৱা তো চোৱা 2p to 4p বনাবলৈ হলে তুমি এটো আমি 2 ৰে মাল্টিপ্লাই কৰিব লাগিব বা এই 3q টো যদি আমি 9 বনাব লাগে এটো 3 ৰে মাল্টিপ্লাই কৰিব লাগিব হয়নে তো আমি কি কৰিম চোৱা এটো 2 - 1 কৰিম তাৰ আগতে 1 নম্বৰ যেটো ইকুয়েশন আছে সেই ইকুয়েশনটো আমি 2 ৰে মাল্টিপ্লাই কৰিম কিমানেৰে এটা আমি 2 ৰে মাল্টিপ্লাই কৰিম এতিয়া চোৱা এতিয়া আমাৰ কি হ'ব চাবা এতে তোমাৰ আছে কি 4p এটো লিখা 4p - 9q মাইনাস এটা তোমার 2p আছিল না তো এটা আমি 2 ৰে মাল্টিপ্লাই কৰিছো তো 2 * 2 = 4 হ'ব মানে এটো হ'ব তোমাৰ 4p এটো মাইনাস হ'ব কাৰণ এটো মাইনাস আৰু ইফালে আছে কি প্লাস অর্থাৎ মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব
আৰু 2 3 জাৰ কি হ'ব 6 এটো হ'ব 6q ইজ ইকুয়াল টু ইফালে আছে তোমাৰ -1 এটো মাইনাস হ'ব যেহেতু তোমাৰ ইকুয়েশনটো মাইনাস কৰি আছো আমি ইফালে তোমাৰ 2 আছে তো 2 2 যা কি হ'ব 4 হ'ব এটো 2 2 গুণা 4 এটো এতিয়া চোৱা তোমাৰ এটো 4p আৰু a 4p ক্যান্সেল আউট হল কাৰণ এটা পজিটিভ আৰু এটা নেগেটিভ আছে গতিকে এটো কি হ'ব ক্যান্সেল হ'ব এটা আছে -9q এটা কিমান আছে -9q আৰু ইফালে আছে -6q গতিকে তোমাৰ এটো কি হ'ব -15q মাইনাস কি হ'ব 15q ইজ ইকুয়াল টু -1 আৰু -4 মানে এটো হ'ব তোমাৰ -5 এতিয়া ইয়াৰ পৰা মাইনাস আৰু মাইনাস ক্যান্সেল যাব এটা ৰল কি q তো q ইজ ইকুয়াল টু কি হ'ব 5/15 q ইজ ইকুয়াল টু 5/15 পালম এটো নরমালাইজ কৰিব পাৰি এটো 5 1 যা 5 আৰু তোমাৰ 3 5 যা 15 মানে তো q ৰ ভ্যালু আমি কিমান পালো 1/3 q ৰ ভ্যালু কি পালো 1/3 পালো এতিয়া চোৱা আমাৰ q মানে আমি কি ধৰিছিলো q মানে কি ধৰিছো q মানে হৈছে 1/√y 1/√, কি y ইজ ইকুয়াল টু কি পাইছো আমি 1/3 তার মানে ইয়াতে তুমি বজ্রপূরণ করা 1 * 3 মানে কি হবে এটো 3 হবে √1 * y মানে কি √y এফালৰ পৰা তুমি যদি y ৰাখি দিয়া হেতু √2 হিফালে গলে তোমাৰ কি হৈ যাব বাসাতন স্কয়ার হৈ যাব ঠিক আছে স্কয়ার হৈ গল মানে তোমাৰ ইয়াতে তোমাৰ y ইজ ইকুয়াল টু কি হ'ব 9 হ'ব y ইজ ইকুয়াল টু 9 এটো সব y এর ভ্যালুটা আমি 9 পালো এতিয়া আমাৰ লাগে কার ভ্যালু x এর ভ্যালু লাগে তো তোমালোকে তলে তলে ধুনিয়াকে লিখিবা মই বাকিখিনি ইয়াতে কৰি দিছো সবা এটো কি হ'ব তোমাৰ ইয়াতে এই যেটো ইয়াতে আমি q এর ভ্যালু পাইছো q এর ভ্যালু কিমান পাইছো আমি 1/3 এই 1/3 টু আমাৰ ইয়াতে যেটো 1 নম্বৰ আছে বা 2 নম্বৰ আছে তুমি যত বহাই দিয়া তোমাৰ ইচ্ছা যত তুমি বহাই দিয়া বহাই দি তুমি ভ্যালুটো পুট কৰা তো মই 1 নম্বৰটো তুলাই দিও মই 1 নম্বৰত পুট কৰো ঠিক আছে তো 1 ইমপ্লাইজ তুমি কি লিখিবা এটা আমি 2p এটো কি হ'ব 2p প্লাস এটা তোমাৰ 3q আছে q এর ভ্যালুটো কিমান আছে 1/3 গতিকে এটো হ'ব তোমাৰ 3 * 1/3 ইজ ইকুয়াল টু এটো কি হ'ব 2 হ'ব কাৰণ ইফালে তোমাৰ ইকুয়াল টু 2 আছে বুজি পালানে না এতিয়া চোৱা তোমাৰ এই 3 আৰু 3 ক্যান্সেল যাব ইয়াতে বাসাতন 1 2 ৰৈ যাব মানে এটো কি হ'ব তোমাৰ 2p + 1 ইজ ইকুয়াল টু 2 মানে এটো হ'ব তোমাৰ 2p ইজ ইকুয়াল টু এফালে পজিটিভ 1 আছে এটো হিফালে তোমাৰ পক্ষান্তৰ কৰিলে কি হ'ব নেগেটিভ হ'ব মানে তোমাৰ এটো কি হ'ব 2 ৰ পৰা 1 গলে 1 থাকিব মানে ইয়াৰ পৰা p ইজ ইকুয়াল টু কি হ'ব 1/2 p ইজ ইকুয়াল টু 1 কি হল 2 হল এতিয়া আমি সব p মানে বেলে কিবা ধৰিছিলো এটো সব p মানে কি ধৰিছো এতে 1/x ধৰিছো গতিকে 1/x আমি বহাই দিম এতে 1/√x সরি 1/√x ইজ ইকুয়াল টু কি হ'ব 1/2 1 * 2 মানে কি হয় 2 হয় √x * 1 মানে √x গতিকে তোমাৰ ইয়াতে x টো ৰাখি দিলে এই যেটো তোমাৰ √1 আছে হেতু ইফালে গলে স্কয়ার হ'ব মানে 2 স্কয়ার মানে এটো তোমাৰ কি হ'ব x ইজ ইকুয়াল টু 4 x ইজ ইকুয়াল টু কি হ'ব 4 হ'ব देयरफॉर এটো নির্ণয় সমাধান বা তোমাৰ রিকোয়ার্ড সলিউশন কি পালো আমি x ইজ ইকুয়াল টু 4 আৰু y ইজ ইকুয়াল টু কি হ'ব y ইজ ইকুয়াল টু কি 9 এটো আমাৰ आंसर হয় বুজি পাইছা নে একেবারে সিম্পল হয় সো তুমি যদি এইখিনি কৰিব পাৰিছা কোনো এটা স্টেপে ইয়াৰে কঠিন নহয় বহুতে ইজি হয় এইখিনি তুমি কৰিব পাৰিলে তুমি আৰামছে 3 মাৰ্ক এটা পাই যাবা এতিয়া আশা কৰিছো তোমালোকৰ যেটো 2 নম্বৰ আছে 2 নম্বৰটো কিন্তু একে হয় মই প্ৰথমতে কৈছো যে ইয়াতে সব তোমাৰ √, আছে ইয়াতে কিন্তু √, নাই তো এটোৰ তুলনাত এটো আৰু ইজি হে হ'ব ঠিক আছে এটোকো এটো ইজি হ'ব আৰু শৰ্টও হ'ব সো এতিয়া আমি 2 নম্বৰটো কেনেকৈ কৰিব পাৰো সো 2 নম্বৰটো আমি কেনেকৈ কৰিব পাৰো মনৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ এনেকুৱা এটা টপিক নাই যে যেটো টপিক মই তোমালোকক বুজোৱা নাই তোমালোকে প্লেলিস্ট চেক কৰাচোন তোমালোকে যদি প্লেলিস্ট চেক কৰিব পাৰা ভালদৰে মানে প্লেলিস্টত গৈ যদি ভিডিওবোৰ চোৱা তোমালোকৰ আৰামছে 95+ স্কোৰ কৰিব পাৰিবা কিমানখিনি বস্তু মই তোমালোকক শিকাই থৈছি এই বছৰত ঠিক আছে 2 নম্বৰটো চোৱা 2 নম্বৰ তো 2 নম্বৰত এটো চোৱা এইফালে x - 1 ইফালে আছে x - 1 এতে y - 2 ইফালে আছে y - 2 মানে দুটাতে তোমাৰ হৰটো সেম আছে না তো তুমি হেতু ধৰি লোৱা যিকোনো এটা ধৰি লোৱা তোমাৰ ইচ্ছামতে ধৰিবা তোমাৰ নামৰ প্ৰথম আখৰটো ধৰা নহলে তোমাৰ হেজনৰ নামৰ প্ৰথম আখৰটো ধৰিব পাৰিবা ঠিক আছে তো কোনো প্ৰবলেম নাই ইয়াতে চোৱা তো আমাৰ যেটো 1/x - 1 1/x - 1 এটো আমি ধৰিম কি p এটো কি ধৰিম p বুলি ধৰিম আৰু তুমি এটো ধৰিব পাৰা 1/ এটো y - 2 এটো আমি কি বুলি ধৰিছো q এটো কি ধৰিছো q তো দেয়াৰফৰ সমীকৰণ কি হ'ব সমীকৰণটো
হ'ব কি হ'ব সমীকৰণটো আগতে যেনেকৈ লিখিছিলো এটা আমি কি লিখিব পাৰি 5 * 1/x - 1 মানে এটো তোমাৰ কি হ'ব 5p কি হ'ব 5p হ'ব প্লাস এটো হ'ব কি এটো হ'ব তোমাৰ q = 2 কাৰণ 1/y - 2 মানে আমি কি ধৰিছো ইফালে q ধৰিছো গতিকে ডাইৰেক্ট q হৈছে এটো দিয়া তুমি 1 নম্বৰ এটো কে নম্বৰ 1 নম্বৰ সিমিলারলি এটো সব তোমাৰ কি হ'ব এটা আমি 6 * 1/x - 1 লিখিব পাৰি আৰু 1/x - 1 মানে হৈছে p গতিকে 6 * p মানে 6p মাইনাস এটো হ'ব কি তোমাৰ 3q = 1 এটো দিয়া তুমি 2 নম্বৰ আগৰ নিচিনা কই যদি এটা আমি অপোনেন্ট পদ্ধতি ইউজ কৰো অপোনেন্ট পদ্ধতি ইউজ কৰিব পাৰি অপোনেন্ট পদ্ধতি ইউজ কৰিলে তোমাৰ কি কৰিব লাগিব a টার্ম আৰু a টার্মটো ইকুয়াল কৰা নহলে a2 টার্ম আৰু a2 টার্ম ইকুয়াল কৰা ঠিক আছে তো এই দুটা টার্ম আমি ইকুয়াল কৰো ঠিক আছে তো দুটা টার্ম ইকুয়াল কৰিবলৈ হলে এটা সো ডাইরেক্টলি q আছে ইয়াতে তোমাৰ কি আছে 3q আছে গতিকে এটো আমি 3 বনাম কি বনাম 3 বনাম তাৰ মানে এই গুটেইখিনিক আমি কি কৰিব লাগিব 3 ৰে মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে এতে চাই এতে তোমাৰ 1 নম্বৰ আৰু কি আছে 2 নম্বৰ আছে এই দুটাৰ পৰা তুমি যদি অপোনেন্ট পদ্ধতি ইউজ কৰা অপোনেন্ট পদ্ধতি ইউজ কৰি তুমি যদি p আৰু q ৰ ভ্যালু উলাবলৈ যাও প্ৰথমতে তুমি যিকোনো এটা টার্ম ইকুয়াল তো কৰিব লাগিব এটো হয় তুমি p টার্মটো ইকুয়াল কৰা এটা আছে 5p এটা আছে 6p ইয়াত আছে তোমাৰ q আৰু ইয়াত আছে তোমাৰ কি -3q আছে এটো প্লাস আছে আৰু ইয়াতে কি আছে মাইনাস আছে গতিকে আমি 1 নম্বৰ ইকুয়েশনটো আমি কি কৰিম এটো আমি 3q বনাম ঠিক আছে তেটো আমি কি কৰিম চাই এটো আমি 2 ৰ লগত therefore 2 ৰ লগত আমাৰ 1 নম্বৰ ইকুয়েশনটো আমি প্লাস কৰিম লগতে 3 ৰে মাল্টিপ্লাই কৰিম ঠিক আছে তেতিয়া হলে আমি কি পাম এফালে 6p - 3q এটো প্লাস সদায় যে মাইনাস কৰিব লাগিব হেতু কথা নহয় কাৰণ প্লাস মাইনাস ইফালে ইফালে হলে তুমি পজিটিভ কৰিব লাগে হ'ব পাৰে বা এড কৰিব লগা হ'ব পাৰে গতিকে 6p - 3q 6p - 3q বলো প্লাস যেটো প্লাস কৰিছো 1 * 3 1 * 3 মানে কি 1 নম্বৰ ইকুয়েশনটো আমি 3 ৰে মাল্টিপ্লাই কৰিছো যাতে q টার্মটো তোমাৰ কি হয় সেম টু সেম হয় ঠিক আছে তো ইফালে তোমাৰ কি আহিব 3q কি আহিব সরি এটা ইফালে আছে তোমাৰ 5 হয় না 5p 3 5 * 15 3 5 * 15p প্লাস এটো কিমান আহিব 3 আৰু ইফালে q আছে তো এটো আহিব তোমাৰ 3q = ইফালে তোমাৰ কি আছে 1 আছে আৰু ইফালে তোমাৰ 2 আছে তো 2 3 যা কিমান হ'ব 6 হ'ব 2 3 যা 6 এটা সোয়া তোমাৰ ক্যান্সেল কি হল ইয়াতে ক্যান্সেল না হয় না ক্যান্সেল হৈছে এটা তোমাৰ -3 আৰু ইফালে তোমাৰ +3 এটা তোমাৰ কি হ'ব ক্যান্সেল হ'ব তো ক্যান্সেল হলে ইয়াতে তোমাৰ 6p আৰু ইফালে আছে +15p মানে এটো হ'ব তোমাৰ 21p কি হল এটো 21p হল হয় না 6 আৰু 15 21 হ'ব p হ'ব আৰু এইফালে = এটো তোমাৰ কিমান আছে 1 + 6 মানে এটো কি হ'ব 7 গতিকে ইয়াৰ পৰা আমি p ৰ ভ্যালুটো কি পাম p = কি হ'ব 7/21 এটা সব p মানে কি ধৰিছো p মানে হৈছে তোমাৰ 1/x - 1 তো 1/x - 1 বহাই দিয়া এফালে থাকিব 7/21 হয়নে p ৰ ভ্যালুটো ইফালে ৰাখি দিলে তোমাৰ ইফালে 7 ইফালে গলে এটো ডিভাইড হৈ যাব হয় তো এফালে তোমাৰ কি আহিব চা ক্রস মাল্টিপ্লিকেশন করলে 7 * x মানে তোমার 7x - 7 * 1 মানে 7 = 21 * 1 মানে 21 গতিকে ইফালে 7x = এটো মাইনাস আছে এই মাইনাসটো তুমি ইফালে লৈ গলে পজিটিভ হ'ব পজিটিভ হলে 27 21 ৰ লগত 7 প্লাস করলে কি হ'ব 28 হ'ব হয়নে গতিকে x = কি হ'ব 28 আউট অফ 7 অর্থাৎ তোমার x = 7 4 * 28 x এর ভ্যালু আমি কি বলো 4 বলো x এর ভ্যালু 4 বুঝি পালা একেবারে সিম্পল ক্যালকুলেশন হয় এটা তোমার ইয়াতে যেটো আমি p এর ভ্যালু পাইছো না p এর ভ্যালুটো তুমি ইয়াতে এটা তোমার 1 নম্বৰ ইকুয়েশন বা 2 নম্বৰ ইকুয়েশন তোমার যেটো ভাল লাগে তুমি হেডুত বহাই দিয়া ঠিক আছে তো আমি x এর ভ্যালুটা আরামসে পাই গলো x = কি হল 4 হল এতিয়া এই যেটো আমাৰ কি p এর ভ্যালু পাইছো সেই p এর ভ্যালুটা আমি ইয়াতে এতেও 1 নম্বৰ ইকুয়েশন বা 2 নম্বৰ ইকুয়েশনত আমি যিকোনো এটাতে আমি কি কৰিব পাৰিম পুট কৰিব পাৰিম ইয়াতে চা এই যেটো আমাৰ p এর যেটো ভ্যালু আছে এটো কি আছে 7/21 আছে হয় না তো ইয়াতে তুমি লিখিবা p = 7/21 তার মানে এটো কি হ'ব 1/3 হ'ব নহয় জানো 1/3 হ'ব 7 1 * 7 আৰু 7 3 * 21 ইয়াৰ মান কত বহাবা একত বহা ঠিক আছে একত বহুৱাই পাও তুমি 1 নম্বৰত বা 2 নম্বৰত তোমাৰ যত ভাল লাগে তুমি তাতে বহাই দিবা ঠিক আছে একত বহুৱাই আমি কি পাম ইয়াতে 5 * এটা তোমাৰ p আছে এটো p 5 * p আছে মানে p হলো 1/3 গতিকে এটা আহিব 1/3 + q = কি হ'ব 2 হ'ব হয়নে এফালে q ৰাখি দে এফালে গলে 2 -
5 × 1/3 আছে মানে এটো 5/3 হয় 5/3 হিভালে লৈ গলে কি হ'ব মাইনাস হ'ব অর্থাৎ এটো হ'ব তোমাৰ কি এটো হ'ব তোমাৰ 5/3 হয়নে এটো 2 3 × 6 6 এর পৰা 5 গলে কিমান থাকে 1 থাকে এটো হ'ব তোমাৰ 1/3 অর্থাৎ এটো বললাম আমি q দিলে এতিয়া সোয়া q = 1/3 q মানে আমি কি ধৰিছিলো 1 / y - 2 এটো y দিয়া y - 2 গতিকে এটো হ'ব তোমাৰ 1/3 এটা তোমাৰ 3 × 1 মানে কি হয় 3 হয় এটোতে তুমি এটো মাল্টিপ্লাই করলে হ'ব y - 2 মানে y = কি হ'ব 3 এটো মাইনাস আছে হিমালে লৈ গলে প্লাস হ'ব মানে প্লাস 2 তো y = কিমান পালো আমি 5 পালো y = 5 মনমৰ ছাত্ৰ ছাত্ৰী সকল একেবাৰে সিম্পল ক্যালকুলেশন হয় অলপমান মনোযোগ দিয়া অলপমান মৰমো কৰা তোমালোকে 3 মাৰ্কটো আৰামসে পাবা ঠিক আছে যেহেতু তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমাৰ সিম্পল হয় কিন্তু কনসেপচুয়াল বেসড নহয় কিন্তু এইবোৰ কোৱেশ্চন তুমি যদি ভালদৰে প্ৰেক্টিস কৰিছা তোমালোকৰ আৰামসে হৈ যাব 3 মাৰ্ক আৰামসে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি কিবা প্ৰবলেম থাকে যিকোনো ধৰণৰ কোৱেশ্চন থাকিলে তোমালোকে কমেন্ট সেকশনত জনোৱা তোমালোকৰ কাৰণে মই ভিডিও বনাম ঠিক আছে ভালদৰে ষ্টাডি কৰা বেস্ট অফ লাক থাকিল সকলোকে তোমালোকৰ পৰীক্ষা যাতে ভালে হয় ধন্যবাদ